নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল আৰু আমাৰ SDN মিডিয়া এণ্ড মেকআপ ষ্টুডিঅ'লৈ আজি আমাৰ অতিথি এগৰাকী আমন্ত্ৰণ কৰি আনিছে আৰু তেখেত আমাৰ মাজৰ বৰ্তমানৰ অভিনেত্ৰী খুব ধুনীয়া কাম কৰি আছে কিন্তু বৰ আচৰিত কথা এটাই বাক মই সদায় সুধোঁ যেতিয়া গান কৰিছোঁ শ্বুটিঙত লগ পাইছোঁ বা এদিন আপোনাক লগ পাব লাগে তেখেতে টাইম দিব নোৱাৰে তথাপিতো আজি বহুত ব্যস্ততাৰ মাজত সেইবোৰ চানডে বুলিহে টাইমটো পাইছোঁ আৰু আমাৰ মাজত বা উপস্থিত আছে বাৰ পৰিচয়টো দিছে প্ৰথমে নমস্কাৰ মই জন্মনি গাম পাই মই মোৰ জন্ম মাজুলী আৰু বৰ্তমান গুৱাহাটীৰ বাসিন্দা ইয়াত অভিনয় কৰি আছোঁ দিগন্তক লগ পোৱা বহুত দিনেই হ'ল সময় বিচাৰি আছোঁ বহুত ভাল লাগে তাৰ লগত কাম কৰি কিন্তু বা আপোনাক আজি প্ৰথম প্ৰশ্নটো মই এটাই সুধিব বিচাৰিছোঁ যে আপুনি ইমানখিনি ব্যস্ততাৰ মাজত আপুনি নিজে জব এটা কৰে সৰু সুৰা হ'লেও জব এটা কৰি আছে তো ঘৰখনৰো গোটেইখিনি মেনেজ কৰিব লাগে তাৰপিছত আপুনি এই কৃষ্টিটো কেনেকৈ জীয়াই ৰাখিছে বা আপোনাৰ মনলৈ কেনেকৈ আহে ইমানখিনি প্ৰতিভা বিকাশ কেনেকৈ কৰে মানুহৰ কৰ্ম সংস্কৃতি বুলি কথা এটা আছে কৰ্ম সংস্কৃতি আৰু ইচ্ছা শক্তি খালী সময়ত বহি থাকিব ইচ্ছা শক্তি বহুত ডাঙৰ কথা ইচ্ছা আছে কাৰণে মই আজি ইমানখিনি কৰিব পাৰিছোঁ সৰু সুৰাকৈ হ'লেও অভিনয় জগততো কাম কৰি আছোঁ নিজৰ কৰ্ম জীৱনতো কাম কৰি আছোঁ আৰু ব্যক্তিগত জীৱনতো আপুনি আগতে বিহু নাচিছিলে গ্ৰুপত কিন্তু ভাল লাগিছে অলপতে হৈ যোৱা জুবিন গাৰ্গৰ কণ্ঠৰ গীত এটি অজানটো এইটো চাইছোঁ বাৰু খুব ভাল লাগিছে অজানৈ বৰ ভাল লাগিছে আৰু আপুনি এই দিশটোত আপুনি কেনেকৈ প্ৰথম আগবাঢ়িলে আৰু আপুনি ক'ৰ পৰা কেনেকৈ আহিলে মোৰ জন্ম যিহেতু মাজুলী সেই অনুপাতে এটা সাংস্কৃতিক পৰিৱেশতে জন্ম পাইছোঁ সৰুৰ পৰা সত্ৰীয়া নাম শিকিছোঁ বিহু শিকিছোঁ ৰাস কৰিছোঁ আৰু পঢ়াৰ কাৰণে সেইখিনি মাজতে বন্ধ হৈ আছিলে কিন্তু এতিয়া আৰু সময় পাইছোঁ সুবিধা পাইছোঁ সেই অনুপাতে কৰিছোঁ আৰু ৰাজীৱ দা প্ৰথম কাম দিছে তেওঁ নিজে এজন ডক্টৰ হৈ তেওঁ গান গায় এজন ভাল ছিংগাৰ ৰাজীৱ দাক তেওঁ গানৰ কাৰণে প্ৰথম ভিডিঅ'ৰ কাৰণে অফাৰ কৰিছে আৰু উদয়দাৰ কোৰিঅ'গ্ৰাফি সেই গানটো প্ৰথম কিন্তু এতিয়ালৈকে আপুনি বহুতো গান কৰিলে কিমানমান গান কৰিলে আপুনি বাৰু 8টা গান কৰিলে হয় প্ৰিয় দৰ্শক আপোনালোকে দেখি পাইছে ইয়া আমাৰ মাজত উপস্থিত থকা আজি অভিনেত্ৰী জোনমণি বাৰ লগত বহুতো কাম কৰিলোঁ মই নিজেই মেকআপ কৰিছোঁ আৰু বাৰ এক্টিং কৰিছে খুব ভাল কাম কৰে আৰু বাক এবাৰ বুজাই দিলে বুজাব নালাগে আৰু ইমান ব্যস্ততাৰ মাজত আমি ভিডিঅ' কৰি আমি ডান্স কিছুমান পঠাই দিওঁ বিহু নাচ তেনেকেই শিকিছে আচলতে একদম ওচৰত থাকিও আপুনি নাচ শিকা নাই আমি ভিডিঅ' কৰি পঠাই দিছিলোঁ সেই ভিডিঅ' চাই পেলাই আপুনি নাচ ধুনীয়াকৈ আমি নাচটো কৰিছে আৰু বিহুটো খুব ভাল লাগিছে আৰু বা আপোনাক জানিব পাৰিম ভৱিষ্যত পৰিকল্পনা আপোনাৰ কেনেকুৱা কি আছে অভিনয় কৰিছোঁ বুলি ভাবোঁ হয় আৰু নিজে পৰিচালনা কৰাৰ ইচ্ছা আছে নিশ্চয় আৰু আপুনি এই নৱপ্ৰজন্মৰ কাৰণে কি ক'ব বিচাৰে আপুনিতো নিজে ইমানখিনি ব্যস্ততাৰ মাজতে ইমান প্ৰতিভা বিকাশ কৰিছে আৰু এই যিখিনি আমাৰ মাজত নতুন উঠি অহা এক্টাৰ এক্ট্ৰেছবিলাক আছে বা যিবিলাক শিল্পী আৰু আমাৰ শিল্পী সমাজৰ যিখিনি আছে এই নৱপ্ৰজন্মৰ কাৰণে আপুনি কি ক'ব বিচাৰে কৰ্ম সংস্কৃতি চবতকৈ ডাঙৰ কথা আমাৰ CM ছাৰো কৈছে কৰ্ম সংস্কৃতি খালী সময়টো বহি থাকিব নালাগে আপুনি প্ৰতিটো সময় কিবা এটা কামত বিনিয়োগ কৰক নিজৰ সময়খিনি এই কয়টো খালী মগজুৰ চৈতানৰ কৰা বুলি সেইটো ক'ব দিব নালাগে প্ৰতিটো কাম আপোনাৰ কি যি প্ৰতিভা আছে লিখা মেলাই হওক অভিনয় হওক কবিতা আবৃত্তি হওক পঢ়া শুনা হওক আপোনাৰ যোনখিনি প্ৰতিভা সেইখিনি আপুনি সময়খিনি দিয়ক তেতিয়াহে ছাকচেছ হ'ব পাৰিব হয় প্ৰিয় দৰ্শক অভিনেত্ৰী জোনমণিৰ পৰা আমি জানিব লগা বহুতো কথা আৰু আছে কিন্তু এতিয়া এই মুহূৰ্তত আমি অকণমান কথা আৰু জানিব বিচাৰিম জোনমণি দা আপুনি এই লাইনটোত যিহেতু ইমানখিনি কাম কৰিছে তাত কিবা অভিজ্ঞতা তিতা মিঠা আপোনাৰ জীৱনলৈ অহা অকণমান কিবা জানিব পাৰিম অভিজ্ঞতা হিচাপে ভালেই সঁজুলি অভিজ্ঞতা তাৰ মাজত এটা কথা কওঁ যেতিয়া নেকি মই যিমানখিনি ভিডিঅ' কৰিছোঁ ভাল কোৰিঅ'গ্ৰাফাৰ আৰু এষ্টাব্লিছ হিৰোৰ লগতে মই কামখিনি কৰিছোঁ সেইটো সময়ত যেতিয়া নেকি ডাইৰেক্টৰে বা কোৰিঅ'গ্ৰাফাৰে এষ্টাব্লিছজনক বেছি প্ৰিফাৰ কৰে সেইটো সময়ত নিজৰ বেয়া লাগে যে তেওঁলোকে নিউকামাৰক ইমান সুবিধা দিব নিবিচাৰে বা ইমানখিনি তেওঁলোকে মানে এনেকৈ কৰা সিমান ডাইৰেক্ট শিকাই নিদিয়ে আপুনি ঠেকি শিকা বুলি বস্তু এটা আছে সেই ঠেকিখিনিয়ে মই নিজে শিকিছোঁ কিন্তু কোনো মোক মানে দাঙি কিনে অভিনেত্ৰী বনাম কিবা মুখেই ভাল মানে একদম আপোনাৰ অভিনেত্ৰী বনাই দিম সেইটো নিচিনাকৈ কোনো এজনে মোক কিন্তু সেইখিনি কৰি দিয়া নাই মই নিজে ঠেকি খাই নিজে শিকিছোঁ তেওঁলোকে শ্বুট কৰোঁতে এজন হিৰো এজনক যিমানখিনি প্ৰিফাৰ কৰে যিমানখিনি মানে কি ক'ম সেইখিনি প্ৰিফাৰেঞ্চ মই নাই মই নিজেও পাইছোঁ সেইটো কাৰণ মই আপোনাৰ যিকেইটা মেকআপত এতিয়ালৈকে পালোঁ ব্ৰাইডেলতে হওক আপুনি পাৰ্টি মেকআপৰ কাৰণে মই বিচাৰিছে বা গানৰ শ্বুট কৰিছোঁ কিন্তু কিছুমান আমি নতুন অভিনেত্ৰীৰ কথা নাম নকওঁ তেনেকৈ নতুন পুৰণা বুলি কথা নাই বহুত পাইছোঁ তেনেকুৱা অভিনেত্ৰীয়ে আমাক বহুত ডিৰেকশ্যন দিয়ে কিন্তু আমি সেই লুকটো আগতে গম পাওঁ যে এইটো ড্ৰেছত কেনেকুৱা এটা মেকআপ যাব হেয়াৰ ষ্টাইলটো কেনেকুৱা যাব কিন্তু সেই বস্তুটো পিছলৈকে বহুত বেয়া হৈ যায় আপোনাক যিমান কেইদিন পাইছোঁ সেই আপত্তিটো আপোনাৰ নাথাকে যেনেকৈ বহিছে আপুনি হৈছে নে খালি এইটো কথা
কোনেদিন গ্লাছ চোৱা নাই আৰু সেইটো কাৰণে লুকছটো সদায় চেঞ্জ হৈয়ে থাকে ভাল লাগিল তোমাৰ লগত কাম কৰি বহুতেই ভাল লাগিল সেইকাৰণে আজি চাগে আৰু পিছলৈ কৰি যাম বুলি ভাবিছোঁ কৰি আছোঁ হয় আপোনাক পুনৰ আমি আমন্ত্ৰণ কৰিম আমাৰ ষ্টুডিঅ'লৈ মাতিম আৰু বহুতো কথা জানিব লগা আছে আৰু আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আজি সময় হৈ আহিল বিদায় মাগিছোঁ আৰু SDN মেকআপ ষ্টুডিঅ' এণ্ড মিডিয়া এণ্ড মেকআপ ষ্টুডিঅ' চেনেলটিলৈ আপোনাক আমন্ত্ৰণ কৰি আমি আটাইটি আপোনাক আকৌ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা আৰু আপোনালোকক কৈছোঁ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই ইয়াৰ পিছত আৰু আমাৰ ভাল ভাল ভিডিঅ' বহুতো আহি আছে সেই ভিডিঅ'বোৰ ভাল মেকআপ আৰ্টিষ্ট সেইকাৰণে আজিলৈকে কণ্টিনিউ কৰি আছোঁ কিছুমান মেকআপ আৰ্টিষ্ট আছে মানে কি কম চেটিছফাই নহয় কিন্তু দিগন্ত সঁচাকৈ মনে যোনটো ভাবে ক'ব নালাগে সেই মেকআপৰ ভিডিঅ' তেনেকে বা আমি আকৌ আমাৰ মাজত নতুন নতুন শিল্পী আহি আছে সেই ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো বজাই দিব আৰু আজিলৈ আমি ভিডিঅ' মাগিছোঁ